নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ আমাৰ বাৰ্তালাপ অনুষ্ঠানত আমাৰ সৈতে এনে এগৰাকী অতিথি আছে। তেখেত হৈছে এগৰাকী সমৰ কলাবিদ। তেখেত মাৰ্চেল আৰ্ট কুংফুৰ তেখেত 7 ডাউন ব্লেক বেল্ট, তেখেত হৈছে গ্ৰেণ্ড মাষ্টাৰ। তেখেত আমাৰ মাজত উপস্থিত আছে আজিৰ এই অনুষ্ঠানত, বাৰ্তালাপ অনুষ্ঠানত। তেখেতক আপোনালোকৰ সৈতে চিনাকি কৰি দিব লৈছোঁ। এয়া মোৰ কাষতে বহি আছে ৰাণা শৰ্মা। আপোনাক আজিৰ আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। সমৰ কলাৰ বিষয়ে বহু কথা জানি আপোনাৰ পৰা, আপোনাৰ বৰ্ণিল যাত্ৰা এই সমৰ কলাৰ ক্ষেত্ৰত, বিশেষকৈ কংফুৰ এই ক্ষেত্ৰখনত আপোনাৰ সৈতে আপুনি কেনেধৰণে আগবাঢ়িছে এই বিষয়ে জানিব বিচাৰিম। তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি এই সমৰ কলাৰ প্ৰতি আপুনি কেনেকৈ আকৃষ্ট হ'ল, কেতিয়াৰ পৰা আপুনি জড়িত হৈ পৰিল? এইটো ঠিক বৰ্ণিল যাত্ৰা নহয়, এতিয়াও মই ষ্টুডেণ্টে হয়, মই কৰি গৈ আছোঁ। কুংফু খেলোঁতে তাৰ প্ৰতি আগ্ৰহী হৈ পৰিলোঁ। এইটো প্ৰায় ধৰক 1979 মানৰ পৰাই মই কুংফু শিকা আৰম্ভ কৰিছোঁ। ধৰক ওচৰৰে আমাৰ দাদাহঁতে তেতিয়া এখন কিতাপ আনিলে, কেৰাটে বুলি এখন কিতাপ আনিলে, চালোঁ তেওঁলোকে কিবা কিবি প্ৰেক্টিছ কৰে। ময়ো সৰু ল'ৰা, মই তাত সোমাই যাওঁ। পিছত গৈ কিতাপখন মোৰ ঘৰতে থকা হ'ল, তেওঁলোকে এৰিলে আৰু। তাৰপিছত আহোঁতে মোৰ লগৰ এজনৰ দদায়েক তেতিয়া আহিলে, তেওঁ বন্ধু এজনক পালোঁ, যিজনে মোৰ কুংফুৰ প্ৰথম গুৰু হৈছিলে তেওঁ। তাৰপৰা তেতিয়া মই কুংফু বুলি, তেতিয়া এইটো জনা নাছিলোঁ যে কুংফু, কেৰাটে, টাইকোৱাণ্ডো এইবোৰ বেলেগ। 79 কমিউনিকেশ্যনো নাই তেতিয়া, আজি নিচিনা জানিবলৈ মাধ্যমো নাই। তেনেকৈ খেলোঁতে কুংফুৰ প্ৰতি আকৃষ্ট হৈ আজিলৈকে এইটো কণ্টিনিউ কৰি আছোঁ। ধৰক এই যে যিটো কলাৰ প্ৰতি আপুনি যে আকৃষ্ট হৈছিলে, এই ক্ষেত্ৰত আপোনাৰ ঘৰখনে তেতিয়া আপোনাক ছাপোৰ্ট কৰিছিলে নাই, যে এইটো কলা তই শিক বা এইটো ভালেই হ'ব তই কৰিলে, শিকিলে, এনেকুৱা ধৰণৰ কথা? তেতিয়া মই এইটো সুধিছোঁ এইটো কাৰণে, সাধাৰণতে সেই আমাৰ এটা মানে ভাৱ আছিলে যে এই কুংফু মাৰপিট চাৰপিট এইবিলাক শিকিলে ভাল হ'ব জানো, এটা কথা এটা মানে আমাৰ চিন্তা আছিলে। হয়, সেই বস্তুটো আছিলে। এনেকুৱা হয়, শিকি থাকোঁ, তেতিয়া খেলাৰ মাজে মাজে শিকি থাকোঁ, ধৰক ইমান ডিষ্টাৰ্ব নহয়। পিছলৈ যেতিয়া মই ব্ৰেকিংটো কৰিব ধৰিছোঁ, তেতিয়া নাঞ্চকৈ শিকোঁ, ঘূৰাওঁ, তেতিয়া মূৰত কেতিয়াবা লাগে, দুখ পাওঁ। তেতিয়া মানে দেউতা মানে আৰ্মিৰ লগত ৰিলেটেড ডিউটি কৰিছিলে। দেউতাও মানে একদম ভাল নাপায়, ই দুখ পাব, এইবোৰ কৰিব নালাগে। গাঁৱৰ মানুহবিলাক আহে মাৰ ঘৰৰ ফালৰ পৰা, সিহঁতে কিবা কিবি কয়, কি হ'ব এইবোৰ শিকিলে। তেতিয়া দেউতাক কয় এইবোৰ শিকিলে কি হ'ব। খালি মই তেতিয়া কৈছিলোঁ দেউতাক, মই বাৰু এৰি দিম, একো কথা নাই, খালি মোক এটা বস্তু আপুনি যুক্তি দি বুজাই দিয়ক, মই কিয় শিকিব নালাগে, আৰু চাইনা বা বাহিৰত যিবিলাক দেখে এইবিলাক খৰচা কৰি আছে, আমাতকৈ কি চিন্তাধাৰাত কি বহুত পিছত নেকি? দেউতাই উত্তৰটো মোক তেতিয়া দিব পৰা নাছিলে। কিন্তু মায়ে মোক উল্টা কথা, মায়ে মোক ছাপৰ্ট কৰে, এই ভাং, বেলেগে যেতিয়া ভাঙিব পাৰিছে তই নোৱাৰিবিগৈ। আজি মায়ে মানে সেই সাহসটো তেতিয়াৰ পৰা এতিয়াও দিয়ে। মা এতিয়াও বহুত বয়স, কিন্তু মায়ে এতিয়াও কৈছে কেলৈ নোৱাৰিবি, ভাং। গতিকে মোৰ ঘৰতে তেনেকৈ আছিলে। কিন্তু আজিৰ ডেটত কথাবিলাক উল্টা হৈছে। আজিৰ ডেটত আমি যিমান স্কুলবোৰত যাওঁ দেখোঁ, অভিভাৱকসকলে বেছি ইণ্টাৰেষ্টেড হৈছে ল'ৰা ছোৱালীৰ প্ৰতি, সচেতন হৈছে। কাৰণ এইটো আজিকালি ইনফৰ্মেশ্যনবিলাক মিডিয়াৰ যুগত তেওঁলোকে পাই যায়, ইউটিউবত পায় বা ক'ৰবাত, তেওঁলোকে চবেই ভাবে যে মোৰ ল'ৰা ছোৱালীক শিকক, ল'ৰা ছোৱালীবিলাক আগুৱাই। সেইটো এটা ভাল কথা। ছেল্ফ ডিফেন্সটো মানুহক লাগে। অকল ছেল্ফ ডিফেন্সৰ লগতে ৰিলেটেড হৈ নাযায়, ই আপোনাক খুব কনফিডেঞ্চ দিয়ে, মানুহক ডিচিপ্লিন দিয়ে, ৰেচপেক্ট কৰিবলৈ শিকায়। এই বস্তুবিলাক লৈ যেতিয়া এটা ল'ৰা আগবাঢ়িব, তেতিয়া সেই ল'ৰা ছোৱালী কিবা এটা কৰিবলৈ ভয় নকৰা হ'বই। আৰু জীৱনত এই পাংচুৱেলিটিটো বহুত ইম্পৰ্টেণ্ট, মানে সেই বস্তুটো তেওঁলোকে শিকি যায় দি দিয়ে। গতিকে আজিৰ ডেটত অভিভাৱকসকলে খুব ল'ৰা ছোৱালীক মানে এই কলাটো শিকিবলৈ তেওঁলোকে উৎসাহ দিছে। সেইটো এটা বৰ ভাল উৎসাহ দিছে, লগতে আগ্ৰহী হৈ পৰিছে। আচল কথা আপুনি কোৱাৰ কথা হ'ল যে সময়ৰ সলনি হৈছে,
পট পৰিৱৰ্তন হৈছে একদম একদম মানুহৰ চিন্তাধাৰাখিনি সলনি হৈছে আগৰ যিটো চিন্তাধাৰা আছিলে সেই সময়তে ধৰি লওক আপোনাৰ দেউতা আৰু মাৰ মাজত এটা কনফ্লিক্ট হৈছিলে দেউতাই যদি ছাপোৰ্ট কৰা নাছিলে মায়ে ছাপোৰ্ট কৰিছিলে আজি তাৰিখত আপুনি কৈছে যে এইটো দৃশ্যপট একেবাৰে সলনি হৈছে অভিভাৱক তাৰমানে দেউতাক মাক দুয়ো আজিৰ তাৰিখত এই ক্ৰীড়াৰ প্ৰতি বা এই অসমৰ কলাৰ প্ৰতি তেখেতসকল আকৃষ্ট হৈছে আৰু ল'ৰা ছোৱালীক এইটো শিকিবলৈ কৰিবলৈ তেওঁলোকে মানে এটা আগ্ৰহ প্ৰকাশ কৰি তেওঁলোকে ইয়াত যোগদান কৰিবলৈ উৎসাহ যোগাইছে আমি আৰু কথা পাতি আপোনাৰ লগত তাৰ মাজতে আমি আপোনাৰ বিভিন্ন এই কংফুৰ যি কলা বা সমৰ কলা ইয়াৰ কলা এটা এটা আইটেম আপুনি দেখুৱাব নিশ্চয় আমি এটা প্ৰথম কলা আপোনাৰ পৰা চাব বিচাৰিছোঁ কি প্ৰথমতে দেখুৱাব এইটো মই আপোনাক প্ৰথমতে দেখাইছোঁ এটা কম্বাইন ফৰ্ম এটা মই দেখাইছোঁ যিটো কেৰাটেত কাটা বুলি কয় কুংফু ফৰ্ম বুলি কয় তেনেকুৱা এটা সৰু এটা ইয়াৰ কাৰণে বনাইছোঁ মই এইটো চাই লওকচোন এইটো কিহৰ ওপৰত কি বস্তুবোৰ এটা কম্বাইন ফৰ্ম তাৰমানে ইয়াত স্নেক টাইগাৰ মংকি গোটেই বস্তুখিনি ইয়াত কম্বাইন হৈ আছে এই ফৰ্মটোতে তেনেহ'লে দৰ্শক শ্ৰোতা আহক তেখেতৰ প্ৰথম যিটো কলা তেখেতে দেখুৱাব বিচাৰিছে আমি এই কলাটি চাওঁ তেখেতৰ প্ৰদৰ্শন চাওঁ আৰু তাৰপিছত পুনৰ আমি ঘূৰি আহিছোঁ নিশ্চয়কৈ আপুনি যিটো কলা এইমাত্ৰ প্ৰদৰ্শন কৰিলে দৰ্শকসকলে চাই নিশ্চয় খুব ভাল পাইছে আৰু তেওঁ কেইবাটাও এনেধৰণৰ কলা তেখেতে প্ৰদৰ্শন কৰিব আপোনালোকে আজি দেখিবলৈ পাব আচলতে এই কলাটো এটা বেলেগ ধৰণৰ কলা এইটো শিকিবলৈ চাবলৈ জানিবলৈ বহু কথা আছে গতিকে এই কথাখিনি আমি কিছু হ'লেও আজি আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আপুনি এতিয়া কংফুৰ বিশেষকৈ আপুনি এক্সপাৰ্টাইজ বা এইটো আপুনি কৰি আছে এই কংফুৰ বিষয়ে অকণমান কওকচোন এইটো কংফু যিটো মাৰ্চেল কলা এইটো বিভিন্ন মাৰ্চেল আৰ্ট আছে তাৰ সমৰ কলা আছে যেনেকৈ তাৰ মাজত কুংফু এটা সমৰ কলা এই সমৰ কলা কুংফুতে অকল 400ৰো অধিক কুংফু আছে 400ৰো অধিক পৃথিৱীত মাৰ্চেল আৰ্ট 180 মানে আছে তাৰে কুংফু বিষয়তে 400 মান আছে তাৰে 2-3টা মান কুংফু আপোনাৰ অলিম্পিকলৈকে ৰিকগনাইজ হৈছে এতিয়া মই যোনটো কুংফু শিকি আছোঁ মই 3টা কুংফুত শিকি আছোঁ এটা উইংচুং কুংফু এটা ড্ৰাংকেন বক্সিং বা ড্ৰাংকেন ষ্টাইল কুংফু এতিয়া মই যিটো কুংফু মই এক্সপাৰ্ট সেইটো মাঞ্চুৰিয়া কুংফু আৰু এই মাঞ্চুৰিয়া কুংফুটো প্ৰায় 1644 খ্ৰীষ্টাব্দৰ পৰা 1911 খ্ৰীষ্টাব্দলৈকে মিং ডাইনেষ্টিত এই বস্তুটো চৰ্চা আছিল তাৰপিছত আমাৰ গ্ৰেণ্ড মাষ্টাৰ কালা একনিলি তেওঁ হংকঙৰ মোৰ মাষ্টাৰ চিফু ৰাজা শেখৰ বা আৰ শেখৰ বুলি মানে ইণ্টাৰনেশ্যনেলি জনা যায় তেওঁ অসমৰ বহুত কেইজন ষ্টুডেণ্ট আছে তেওঁ সাউথ ইণ্ডিয়া তামিলনাডুৰ হয় তেওঁৰ পৰা মই শিকিছিলোঁ প্ৰায় বহুত বছৰ ধৰি মই তেওঁৰ লগত সম্বন্ধত আছিলোঁ আৰু এই ধৰণে মই কুংফু বিষয়ত বিশেষকৈ মাঞ্চুৰিয়া কুংফু বিষয়ত মই লাগি আছোঁ আৰু সেই বিষয়তে কিছুমান এক্সপাৰ্ট বুলি ক'ব পাৰে আপুনি এই মাঞ্চুৰিয়া কুংফুৰ অৰিজিনেল ক'ৰ পৰা হৈছে সেইটোৱে কৈছোঁ আপোনাক এইটো মিং ডাইনেষ্টি এইটো চাইনা নৰ্থ ইষ্ট চাইনা মিং ডাইনেষ্টি প্ৰায় 1644 পৰা 1911 মানলৈকে তাত সম্পূৰ্ণৰূপে মিং ডাইনেষ্টিত এই মাঞ্চুৰিয়া কলাটো আছিল মাঞ্চু যিটো জনজাতি
মানচু জনজাতিৰ মাজত মানে আছিলে লোকপ্ৰিয়টো আছিলে হয় মিং ডাইনেষ্টি তেতিয়া খাইনেছ গতিকে সেইটো মানচুৰীয়া কুংফুটো তাত আমাৰ গ্ৰেণ্ড মাষ্টাৰ আছিলে কালা একনিলে তেওঁ এজন পুলিচ বিষয়া আছিলে তেওঁ পৃথিৱী বিখ্যাত আছিলে তাৰপিছত মোৰ যিজন মাষ্টাৰ আছে চিপু শেখৰ মানে কালা একনিলে এজন বেষ্ট ষ্টুডেণ্ট আছিলে আৰু তেওঁ বৰ্তমান নাই তেওঁ 2014 চনত ঢুকাইছে কিন্তু আমাৰ সৌভাগ্য তেওঁৰ পৰা আমি বহুত কিবা কিবি শিকিছোঁ আমি আৰু কথা পাতিম আপোনাৰ পৰা আৰু এটা প্ৰদৰ্শন আমি চাব বিচাৰিছোঁ কাৰণ কেলৈ আপুনি কেইবাটা প্ৰদৰ্শন আপুনি কৰিম বুলি কৈছে বা দেখুৱাবলৈ আপুনি আজি প্ৰস্তুতি চলাই আহিছে গতিকে দৰ্শকসকলে চাওক কথাও পাতিম তাৰ লগে লগে সমৰ কলাও আপোনালোকে চাই যাওক এতিয়া আপুনি কোনো দেখুৱাম বুলি ভাবিছে যিহেতু প্ৰস্তুতিত ইমান তেনেকৈ কৰা নাই মই অলপ বেলেগ ধৰণৰ ব্যস্ত আছিলোঁ তথাপিতো মই এইটো সৰু এটা ব্ৰিক্স মই ব্ৰেকিং দেখাইছোঁ এইটো চাই হয়তো ভাল পাব এইটো কিহৰ ওপৰত কৰিব এইটো মই ইটা ভাঙিম দুটা ইটা ভাঙিব হয় হয় ইটা আপুনি নিজে ভাঙিব হয় নিশ্চয় নিজে ভাঙিম এইটো এনেই মই সুধিছোঁ ভাঙোতে এইটো কষ্ট পায় নাপায় কষ্টটো আমাৰ মাৰ্চেল আৰ্টৰ মানে এটা টেকনিক নেকি না কষ্টটো বা দুখ পোৱাটো আমাৰ মাৰ্চেল আৰ্টৰ মানে এটা কলা এনেকুৱা হয় আপোনাৰ ইয়াত মানে ভৰিত আপোনাক কাঠ মাৰে প্ৰথম অৱস্থা মানুহটো চিঞৰি যায় তাৰপিছত সেইটো প্ৰেক্টিছ সহ্য শক্তিটো ভগৱানে মানুহক এনেকুৱা ধৰণৰ এটা বনাইছে চব মানে মাইণ্ডে কণ্ট্ৰল কৰে আপুনি যদি আজি ভাবিলে মই এইটো দুখ পাম আপুনি দুখ পাবই পাব মাইণ্ডটো যদি আপুনি ষ্ট্ৰং হৈ যায় মই দুখ নাপাওঁ মই পাৰিম সহ্য কৰিবলৈ আপোনাৰ সেইটো পিছলৈ এইটো কলা হৈ যাব আচলতে মানুহৰ উইল পাৱাৰটো বহুত প্ৰয়োজন আছে সেইটো থাকিলে মানে সকলোৱে সম্ভৱ হয় কাৰণ আপুনি ক'লে নে এইটো সহ্যৰ কেপাচিটিটো এটা সময় নিজে নিজে আহি যাব প্ৰথমতে দুখ পাব পিছত সেইটো লাহে লাহে মানে সহ্য শক্তিটো আহি যাব তাৰ মাজতে মই আপোনাক কৈছোঁ যিহেতু কথাটো ওলাইছে যে ফ'ৰ্চটো যিটো ফ'ৰ্চ আমি জেনেৰেট কৰোঁ মই হাতেৰে মাৰিছোঁ মই ভৰিয়ে মাৰিছোঁ হাত ভৰি দেখিব লাগে কিন্তু হাত ভৰিয়ে দিয়ে নহয় এইটো জেনেৰেট কৰে আপোনাৰ ষ্টমাকে যিটো আমাৰ মণিপুৰা চক্ৰ বুলি কয় যিটো আমাৰ সেই চক্ৰটো যদি এক্টিভ নহয় আপোনাৰ পাঁচ বা কিক আপুনি কেতিয়াও সেই ফ'ৰ্চ দিব নোৱাৰে আপুনি গতিকে আপুনি মণিপুৰা চক্ৰ বুলি কয় যিটো আমাৰ যোগাসনত যিটো আমি এই পেটৰ যিটো পাৰ্ট সেই পাৰ্টটোত আমি যদি ষ্ট্ৰং হ'ব মানে শক্তিটো ইয়াৰ পৰা ষ্ট্ৰং আৰু প্লাছ মাইণ্ড দুটা বস্তুৱে লাগিব নহ'লে আপুনি অকল হাতখন আপুনি বহুত জোৰ আছে বহুত জোৰ কিন্তু আপুনি কিকটো ফ'ৰ্চ লগাব নোৱাৰে মানে গতিকে আমি যদি ইটাটো ভাঙিম আমাৰ ফ'ৰ্চটো তাত ব্লেডৰ নিচিনা পাৰ কৰি দিম ই ভাগি যাব তেতিয়া সেইটো কৰিবলৈ যাওঁতে প্ৰেক্টিছ কৰোঁতে আপুনি কোৱা দুখ পোৱা যায় কিন্তু পিছলৈ প্ৰেক্টিছ হৈ যায় এইটো বৰ গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে যে মানে এইটো পিছত নিজে নিজে হৈ যায় কলাটো আমি আহক চাওঁ ৰাণা শৰ্মা এতিয়া যিটো কলা তেখেতে ইটা ভাঙি দেখুৱাম কৈছে এইটো আমি চাওঁ সঁচাকৈ মই ক'ব লাগিব যে ইমান সুন্দৰকৈ ইমান অনায়াসে আপুনি ইটাকেইটা ভাঙি দিলে আপুনি কষ্ট পালেনে নাই আচল কথা মই ধৰিব পৰা নাই আপুনিতো ক'লেই নহয় এতিয়া পিছত আমাৰ সহ্য শক্তি আহি যায় হয়তো সেইটো কাৰণেই আপোনাৰ দেখোঁতেতো লগা নাই আপুনি কিবা কষ্ট পাইছে বা দুখ পাইছে যে মই এটা কথা জানিব বিচাৰিছোঁ আপুনি এতিয়া আপুনি 7 ডাউন ব্লেক বেল্টে আপুনি সন্মানিত হৈছে ইয়াৰ আগতে আপোনাৰ আপুনি নিশ্চয়কৈ 5 ডাউন আছিলে 5th ডাউন ব্লেক বেল্ট নহয় জানো আপুনি কমফুৰ তো এই জাৰ্ণিটো আপোনাৰ পৰিক্ৰমাটো আপুনি ক'ত কেনেকৈ পৰীক্ষা দি ক'ৰ পৰা আপুনি এইটো যাত্ৰাটো কৰিছে এই বিষয়ে অলপ ক'ব নেকি হয় মই কৈছোঁহে মই মানচুৰীয়া কুংফুত মই তামিলনাডুত শিকিছোঁ তাত মই মহাবলীপুৰৰ মাঞ্চত মই শিকিছোঁ তেতিয়া আৰু তাতে মোৰ মানে অলপ কমফৰ্ট আছিলোঁ কাৰণ তাত পানীটো খুব ভাল চাউথত জেনেৰেলি পানীবিলাক অলপ গোন্ধায় কিন্তু মহাবলীপুৰত পানীটোৰ প্ৰব্লেম নাই তাতে থকা হয় আৰু তাত মাষ্টাৰৰ সান্নিধ্যত কেই বছৰ আছিলে আপুনি তাত মই মানে আগপিছকৈ ধৰক কেতিয়াবা মই 3 মাহ
কিংবা 6 মাহ তেনেকৈ থকা কণ্টিনিউ ঠিক নহয় কিন্তু এনেকৈ মোৰ জীৱনত প্ৰায় 10-12 বাৰমান 10-12 বছৰ টোটেল হ'লে কৰা হৈছে মানে হয় আপোনাৰ এই আপুনি 5 ডাউন ব্লেক বেল্ট আপুনি কেতিয়া পাইছে এইটো বহুত বছৰ হ'ল এইটো মানে এইটো 91-90 তেনেকুৱা দেই মই সোধাৰ কাৰণটো এইটোৱে 91-92 আপুনি 5 ডাউন ব্লেক বেল্ট আপুনি কমফুট আৰু যত সম্ভৱ আপুনি 7 ডাউন ব্লেক বেল্টৰ যেটো পালে এতিয়া আপুনি এটো তাৰ মানে 91-92 পৰা 2024 হয় এইটো পাবলৈ তাৰ মানে দুটামান বস্তু লাগিব এক্সপেৰিয়েন্সটো ধৰক আপোনাক ডেফিনেটলি লাগিবই 2 নম্বৰ 50 বছৰ সাধাৰণতে কোৰ্স কৰিব লাগে এই কলাটোত আৰু আপুনি 6 ডাউন ব্লেক বেল্টৰ পৰা মিনিমাম 6 ইয়াৰ্স আপোনাৰ গ্যাপ লাগে আচ্ছা মোৰতো বহুত বছৰ গ্যাপ হ'ল আৰু ধৰক যিখিনিয়ে জানে আপুনি আচৰিত খাব ঘৰৰ স্বীকৃতিটো সবতকৈ ডাঙৰ কথা হয় মই যতে যি নাপাওঁ মই এতিয়া ক'লো যে মই আমুকৰ পৰা পালোঁ কোৰিয়াৰ পৰা পালোঁ জাপানৰ পৰা পালোঁ মোৰ যদি ঘৰৰ মানুহখিনিয়ে যদি মোক স্বীকাৰ নকৰে কিনো হয় এইটো কিন্তু মই ছেটিছফাইড নহয় মই নিজে মোৰ লাগে প্ৰথমতে মই ফিট হয় নে নহয় মই ফিট হয় মোৰ সেইদিনাখন যিটো ডিগ্ৰী পালোঁ লগে লগে আমাৰ যিমানখিনি ব্লেক বেল্ট মোৰ ঘৰৰ মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চবে কংগ্ৰেচুলেশ্যন ইউ ডিজাৰ্ভ ইট মানে মোৰ ইমান ভাল লাগিছে মোৰ চকু পানী ওলাইছে যে মোৰ ঘৰৰ মানুহখিনিয়ে মোক ভাল পায় অন্তত মোক প্ৰতি ভৰসা আছে এইটোৱে ডাঙৰ কথা গতিকে 7 ডাউন ব্লেক বেল্ট লৈ এইটো আপুনি কেতিয়া পালে 7 ডাউন ব্লেক বেল্টটো মই মে মাহৰ 5 তাৰিখে মোক দিছে 2024 চনত হয় এইটো গ্লোবেল ইণ্টাৰনেশ্যনেল মাৰ্শাল আৰ্ট ফেডাৰেশ্যন জিমাফ বুলি কোৱা যায় ভাৰত তাত 10খন ৰাজ্যৰ খেলুৱৈ আছিলে আৰু তাৰ মাজত আমাৰ যিখিনি হাই ৰেংক আছিলে 7 ডাউন 6 ডাউন 5 ডাউন 4 ডাউন এইখিনি বেলেগকৈ আমাৰ ক্লোজ ৰুমত এক্সামটো হৈছিলে বাকীখিনি ধৰক যিখিনি জুনিয়ৰ ৰেংক তাৰমানে আপোনাৰ 3rd ডাউনৰ বা 1st ডাউনলৈকে এইখিনি অপেন তেওঁলোকে কৰিছিলে আৰু এইখিনিত মানে বিশেষ ক'বলগীয়া কথা এইটোৱে এই জিমাফ হ'ল এটা প্লেটফৰ্ম ইয়াত অকল কুংফু নাই ইয়াত আপোনাৰ চিলাম্বাম টাংচুডু কেৰেটে টাইকাণ্ডো সকলো মাৰ্শাল আৰ্ট মিক্স হৈ আছে গতিকে মানে এটা অপৰচুনিটি মই সব মাৰ্শাল আৰ্টৰ মাষ্টাৰৰ লগত কিছুমান বস্তু শ্বেয়াৰ কৰিব পাৰোঁ আৰু ইয়াত যোনটো মেইন আৰ্ট ধৰোঁতা মানুহ মুখ্য গ্ৰেণ্ড মাষ্টাৰ বিশ্বম কুমাৰ সিং তেওঁ কিন্তু অসমৰ মানুহ তেওঁ গ্লোবেলি ইণ্টাৰনেশ্যনেলি যিটো এটা হল কৰিছে আপুনি আচৰিত খাব এই অৰ্গেনাইজেশ্যনৰ লগত বুছলিৰ ষ্টুডেণ্ট থমাছ এডৱাৰ্ড কেপলাৰ জুনিয়ৰ তেওঁ আমাৰ ইণ্টাৰনেশ্যনেল ৰেফাৰী বৰ্ডৰ তেওঁ চেয়াৰমেন হয় আৰু সেই ইণ্ডিয়াৰ ৰেফাৰী বৰ্ডৰ মই মেইন বডিৰ মেম্বাৰ হয় গতিকে মোৰ তেওঁৰ লগত ধৰক মিটিঙত কনভাৰচেশ্যনৰ অনলাইন আমি এইখিনি কৰিব পাৰিছোঁ আপোনাক মই এখন তেখেতৰ অনলাইন আমি ডিছকাশ্যন কৰি থকা ফটো এখন দিম আপুনি আপলোড কৰিব পাৰে গতিকে এইটো মোৰ সৌভাগ্য যে মই বুছলিৰ এজন তেওঁৰ ইণ্টাৰনেশ্যনেল ইণ্টাৰনেশ্যনেল জিতকাণ্ডো ফেডাৰেশ্যনৰ তেওঁ চেয়াৰমেন হয় আচ্ছা তেওঁ অষ্ট্ৰেলিয়া আমি আজি 9:30 বজাত মিটিঙত বহিছোঁ তেওঁ ৰাতিপুৱা 3টা বজাত উঠি তেওঁ ফ্ৰেছ হয় আমাৰ লগত মিটিঙত তেওঁ 4.5 ঘণ্টা ডিফাৰেঞ্চ আছে অষ্ট্ৰেলিয়াৰ পৰা গতিকে এইটো মোৰ সৌভাগ্য গতিকে এতিয়া আৰু ধৰক ল'ৰা ছোৱালীবোৰক আগুৱাই লৈ যায় মোৰ আশা যে ল'ৰা ছোৱালীখিনি কেতিয়াবা ৱৰ্ল্ড চেম্পিয়নশ্বিপ এটা খেলক অসমৰ হয় গৌৰৱ কঢ়িয়াই আনক আৰু আমি যিমান পাৰোঁ মোৰ কলাটো কোনোবাই শিকক মোৰ পৰা লৈ যাওক মই এইটো থোৱা বস্তু নহয় আচলতে কলা সাধাৰণতে থোৱা বস্তু নহয় মই ভাবোঁ মই দিব পাৰিলে মই জীৱনত সুখী হ'ম আচলতে খুব ভাল কথা কৈছে আপুনি কলা নিজৰ বস্তু নহয় এইটো দিব পাৰিলে আপোনাৰ ভাল লাগিব মই এটা কথা এইখিনিতে সুধোঁ আপুনি এতিয়া 7 ডাউন ব্লেক বেল্ট পাবলৈ কাৰণে আপুনি যথেষ্টখিনি কষ্ট কৰিছে সাধনা কৰিছে সাধনা নিশ্চয় কৰিব লাগিব কাৰণ এইটোত প্ৰেক্টিছ কৰিব লাগিব উইদাউট প্ৰেক্টিছ আপুনি কৈছে পৰীক্ষা এক্সাম হৈছে আপুনি সেই এক্সামতে আপুনি সেই পৰীক্ষা দিছে তাত আপুনি উত্তীৰ্ণ হৈ আপোনাক এইটো ডিগ্ৰী আপোনাক কনফাৰ কৰিছে আপোনাক প্ৰদান কৰিছে গতিকে মই এটা কথা আমি জনাত আপুনি এগৰাকী দায়িত্বশীল আপুনি কৰ্মৰত আপুনি চাকৰিয়াল
এটা খুব গুৰুত্বপূৰ্ণ মানে বিভাগত আপুনি দায়িত্ব পালন কৰি আছে এনেকুৱা এটা অৱস্থাত আপুনি চাকৰি আৰু লগতে এইটো মানে কলা সমৰ কলা আপুনি কেনেকৈ মেইনটেইন কৰিছে লগতে আপোনাৰ সংসাৰো আছেনে মই ৰাতিপুৱা 4:30 বজাত উঠোঁ এইটোতো কথা আৰু মই 10:30মান বজাত মই প্ৰজাতিলৈ শুই যামেই 4:30 বজাত উঠি মই 6:30মান বজালৈকে মই প্ৰেক্টিছ ফিল্ডত থাকোঁ তাৰপিছত গধূলি 7:30 এভৰিডে সপ্তাহত এদিন থাকে আৰু ইভিনিং 7:30 পৰা থাকে মই 2 টাইমছ মোৰ প্ৰেক্টিছ থাকে 10:30 মানে মোক 10:30 বজাত কেতিয়াবা ধৰক কিবা মোবাইল চালোঁ কিবা চালোঁ কিন্তু 10:30 বজাত হোৱাৰ লগে লগে চব মই শুবই লাগিব টোপনিটো লাগিব নহয় টোপনিটো নাথাকিলেতো শৰীৰটো কৈ গ'লে মই ৰাতিপুৱা উঠিব নোৱাৰিম নহয় আপোনাৰ এটা মানে পুৰা ষ্ট্ৰিক্ট এটা টাইম শ্বিডিউল এটা আপোনাৰ হেৰি আছে টাইম টেবুল এখন আপুনি বান্ধি লৈছে হয় সেইটো নহ'লে মই ধৰক এতিয়া মই বেলেগক ক'ব নোৱাৰিম নহয় তুমি কিয় টাইম ফ'ল' কৰা নাই আৰু আমাৰ মেইন বস্তুটো আমাৰ ইয়াত দিছ ইজ অলছ' ডিচিপ্লিন নহয় ডিচিপ্লিন হয় আপোনাৰ ছেটিংটো যিটো টাইম টেবুলৰ কথা কৈছে আপুনি এনি মাৰ্চেল আৰ্টৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল ৰেচপেক্ট আপোনাক যদি মই ৰেচপেক্ট দিব জানো তাৰমানে মই মাৰ্চেল আৰ্ট নাজানো প্ৰথম কথা 2 নম্বৰ ডিচিপ্লিন চেল্ফ ডিচিপ্লিন 3 নম্বৰ মাইণ্ডফুলনেছ আৰু এই মাইণ্ডফুলনেছৰ বস্তু সচেতন বস্তুটো নহয় এই সচেতনটো আপোনাৰ ইয়াত অলপ বহল অৰ্থত ব্যৱহাৰ কৰা হয় গতিকে এই যে আপুনি ডিচিপ্লিন কথাটো ক'লে বা ৰেচপেক্ট এই বস্তুবিলাক ইয়াৰ লগত জড়িত নহয় গতিকে মই যদি কালি তাক ডিচিপ্লিনৰ কথা কওঁ মই নিজে ডিচিপ্লিন নহয় গতিকেতো মোৰ দিগদাৰ হ'ব গতিকে মোৰ ষ্টুডেণ্ট এতিয়া মোৰ শ্ব'ত যিগৰাকী আপুনি দেখিছে সেইগৰাকী তেওঁলোকেও ক'ব পাৰে নহয় আজিলৈকে মই কিমান ডিচিপ্লিন তেওঁলোকেও আজিকালি ডাঙৰ হ'ল এতিয়া মোৰ লগত আজি 30-35 বছৰ দিন হৈ লাগি আছে একদম ঠিক কথা উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ আপুনি কাৰোবাক উপদেশ দিছে কিন্তু উপদেশ নিজে সেইখিনি কাম আপুনি নিজে কৰিছে নাই নিজে কৰিব নোৱাৰা কামখিনি লোকক ক'লেতো নহ'ব আপুনি নিজে নিজক সেইটো কৰি দেখুৱাব পাৰিব লাগিব গতিকে তেতিয়াহে আপুনি লোকক আপুনি সেইটো এডভাইচ কৰিব পাৰিব উপদেশ দিব পাৰিব যে তুমি এইমতে কৰা কাৰণ তেতিয়া তেখেতে জানিব যে ছাৰেতো এইটো কাম এনেকৈ কৰিছে কাৰণে ছাৰে আজি এইটো পৰ্যায় পাইছে গতিকে এইটো পাবলৈ কৰিবলৈ হ'লে ময়ো বা আমিও এইটো কৰিব লাগিব আৰু আপোনালোক কথা পাতি যাম এই ক্ষেত্ৰত আৰু ইয়াৰ আগতে এটা কথা সুধিম আপুনি ক'লে মই 10:30 শুই যাওঁ ৰাতিপুৱা 4:30 উঠি যাওঁ বা মোৰ এটা চিডিউল আছে 4:30 বা 6:30 আপুনি ক'লে মই প্ৰেক্টিছ কৰোঁ এই মাৰ্চেল আৰ্ট গতিকে এই কৰাৰ ক্ষেত্ৰখিনি তাৰ মাজতে আপোনাৰ সাংসাৰিক দায়িত্ব আপোনাৰ সামাজিক দায়িত্ব আপোনাৰ চৰকাৰী দায়িত্ব এইখিনি কৰোঁতে আপোনাৰ ফেমিলি ছাপৰ্টটো পূৰা লাগিব আপুনি নিশ্চয় আপোনাৰ ফেমিলি ছাপৰ্টটো ফুল ফ্লেজত পাইছে মোৰ মিছেছে বহুত কেয়াৰ লয় মানে ধৰক সেইখিনি কৰাৰ লগে লগে মই কষ্ট যে কৰিছোঁ মই খাইছোঁ কি মোৰ জোৰ লাগিব মানে ঘৰত মই যি খাওঁ কম তেল খাওঁ মই মছলা কম খাওঁ সেইকাৰণে পাৰ্টি চাৰ্টিবোৰ খুব কম এটেণ্ড কৰোঁ মানুহে মোক বেয়া পায় কথাটো হ'লে সেইটো আচলতে মই কাকো বেয়া পাই নোযোৱা নহয় গতিকে মিছেছে মোক খুব কেয়াৰ লয় এইটো ক'ব লাগিব আৰু ঘৰৰ মানুহজনীয়ে যদি মোক কথা ক'লে কিনো কৰি আছে এইবিলাক তেনেকুৱা ধৰণৰ কথা ক'লে মই আজি ইমানটো পৰ্যায় হয়তো কেতিয়াও পাব নোৱাৰিলোহেঁতেন হয় নহয় এটা কথা এইটো মানে আপোনাৰ এটা উক্তি আজি সঁচা আপোনাৰ ক্ষেত্ৰতো মানে প্ৰমাণ হৈছে যে বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেৰ ইজ এ ৱমেন এগৰাকী সফল ব্যক্তিৰ আৰু তেখেত মহিলাগৰাকী তেখেতৰ পৰিবাৰৰ মানে সেই তাৰ অৱদান যথেষ্টখিনি থাকে এই ক্ষেত্ৰতো আপুনি নিজেও ক'লে যে মোক বহুতখিনি ছাপোৰ্ট কৰিছে আৰু কৰিছে কাৰণে আজি এইটো পৰ্যায়ত মই উপনীত হ'বলৈ পাৰিছোঁ কিজানি আৰু কথা পাতি যাম আপোনাৰ আৰু এটা আপোনাৰ কলা প্ৰদৰ্শন আমি চাওঁ কোনটো দেখুৱাম বুলি ভাবিছে এতিয়া এইটো মই এই শ্বৰ্টত তাৰমানে মই চকু বান্ধি দিম চকু বান্ধি মই সৰু আইটেম এটা মানে কাটিম এইটো মানে আপোনাৰ প্ৰেক্টিছ আৰু মানে আপোনাৰ মাইণ্ড কনচেনট্ৰেশ্যন সেইটোৱে মই শ্ব' কৰিম আপোনাক শ্বৰ্ট তৰোৱাল দি হয় আচ্ছা এইটোতো খুব ডেঞ্জাৰাছ খেল হ'ব পাৰে নেকি মানুহ যে তৰোৱাল চল দেখিলে মানে ভয় খায় এনেই সাধাৰণতে নহয় আমাৰ এইটো ইনষ্ট্ৰুমেণ্টছ আমাৰ এটা পাৰ্ট হয় আচলতে আমাৰ এইটো ইনষ্ট্ৰুমেণ্টছটো পাৰ্ট হয় আমাৰ জাঠি এতিয়া মই এইবিলাক এতিয়া অনা নাই মই ভৱিষ্যতে কেতিয়াবা হ'ব ধৰক আপোনাৰ জেভলিন টাইপৰ আপোনাৰ দীঘল খুব জোঙা থাকে সেনেকুৱা বস্তু আপুনি তাত থাকিব দীঘলকৈ সেইটো মোৰ ঠৰঠৰ ইয়াত লাগি যায় ইয়াত লগাৰ পিছত আপোনাৰ এইটো কৰি টোটেলি এইটো বেণ্ড কৰি দিয়া যায় তেতিয়া আপোনাৰ যদি অলপ মিছ হৈ যায় ওলাই গুচি যাব পূৰা ডেঞ্জাৰাছ মানে এইটো মেজিক বা কিবা নাই আপোনাৰ মাইণ্ড কনচেনট্ৰেশ্যন আপুনি কিমান ধ্যানত কামটো কৰিব পাৰিছে আচলতে সেইটো অলপ বিচলিত হ'লে দিগদাৰ আছে দিগদাৰ আছে আপুনি কৰিছে নাই
নাই মই নেক্সট দেখাম আপোনাক নাই আপুনি ইয়াৰ নিজে কৰিছে কৰিছোঁ মই সেইটো সুধিছোঁ কৰিছোঁ মই সেইটো আপুনি কৈছে পৰৱৰ্তী পৰ্যায়ত কেতিয়াবা আপুনি দেখুৱাব হয় মানে আৰু বহুত কিবা কিবি আছে মই তাৰমানে আপুনি ষ্ট'ৰৰ কথাটো কওঁতে ডেঞ্জাৰাছ বুলি কওঁতে মই জাষ্ট কৈছোঁ সেইবিলাক আপুনি এতিয়া ক'লেই নহয় যে এইটো অলপ মিছ হৈ যাব ওলাই গৈ যাব গতিকে আল্টিমেটলি এইটো ডেঞ্জাৰাছ আপুনি যেতিয়া নিজে কৰিছিলে এটা সময়ত প্ৰথমতে অলপ ভয় লাগিছিলে নেকি এইবিলাক কৰোঁতে মাষ্টাৰে অলপ মানে মোক গাইড কৰিছে তেতিয়া আৰু কেতিয়াবা এনেকুৱা মূৰত আমাৰ বটল মৰা টেকেল আছে সেইটো আপুনি আচৰিত খাব সেইটো যেতিয়া মই প্ৰথম কৰিছে মাষ্টাৰে অলপমান তেওঁ মেডিটেশ্যন কৰি তেওঁ মোক হেল্প কৰিছে তেওঁ মাৰচোন তেতিয়া মই কিন্তু দুখ পোৱা নাছিলোঁ বটল মাৰোঁতে তাৰমানে কি ধৰক ডিছকাশ্যনত কিমান সময় আছে নাজানো তথাপিতো সৰু অকণমান কথা কৈছোঁ মই এই পাৰ্টটো প্ৰথমতে এটা আৰ্ট হৈ থাকে মই এটা প্ৰেক্টিছ কৰি এটা নতুন ল'ৰা এটাই যেতিয়া খেলিবলৈ যাব এটা মানে য়ং জুজ মানে মই এইটো মাৰিম কৰিম মই জিকিব লাগে ট্ৰফি আফটাৰ 10 years সেই ল'ৰাটোৱে ভাবে এইটো বস্তু নহয় মইতো আৰ্টত যেতিয়া গুচি যায় তেওঁ কিবা কিবি মাইণ্ডত বহুত খেল খেলায় তাৰপিছত সেই কলাটোৰ পৰা তেওঁ গুচি গৈ আধ্যাত্মিক দিশত এটা গতি কৰে এতিয়া মানুহজন থকাৰ লগে লগে মোৰ বডি মোৰ নাৰ্ভ মোৰ স্কেলিটন তাৰ ওপৰত মোৰ বস্তুবিলাক কথাবিলাক এতিয়া কথাবিলাক বেলেগ গতিকে সেই ধ্যান ধাৰণাটোৰ দ্বাৰাই এই বটল মাৰোঁতে বা এই কনচেনট্ৰেশ্যনটোত আপুনি ভাবিব নোৱাৰে এটা বেলেগ শক্তি সেই শক্তিৰ দ্বাৰা তাৰমানে আমি কামখিনি কৰোঁ এতিয়াও ধৰক মোৰ 50 ক্ৰছ কৰি এতিয়াও মই যোনটো আপোনাক এতিয়া যিটো মই ব্ৰেক কৰিলোঁ আপোনাৰ মূৰে মাৰি এইটো আপুনি বৰ ইজি কথা নহয় মানে কথাটো বৰ ইজি নহয় কাৰণ আপুনি ভালে থাকিব লাগিব নহয় মই আজি মাৰি দিলে হেৰি হ'ল তাৰপিছত আপুনি গৈ দুমাহ পিছত মূৰ চুৰ বিষাই যায় তাৰমানে মেমৰি লষ্ট হৈ গ'ল তেনেকুৱা হ'লে নহ'ব নহয় আপোনাৰ সেইকাৰণে মই সুধিছোঁ কথাবিলাক এইবিলাক হয় মানে এইবিলাক কামবিলাকতো দেখিবলৈ হোৱা বা ভাল লাগিছে আমাৰ কিন্তু তাৰ ভিতৰৰ কিবা ছাইড এফেক্ট কিবা এচব থাকি যাব পাৰে আপুনিতো ক'লেই নহয় এইটো আমি তাৰমানে এটা কথা ঠিক আপোনাৰ কথাৰ পৰা মই অনুভৱ কৰিছোঁ যে সমৰ কৰাৰ লগত আধ্যাত্মিকতাটো বহুত জড়িত হৈ আছে আপুনি ক'লে নহয় মেডিটেশ্যন কৰি মোক ক'লে আপোনাৰ এই যোনটো আমাৰ ফ্লেছ আছে ফ্লেছটো আৰু আমাৰ যিটো বোন হয় কেতিয়াবা আমাৰ এক্সাৰচাইজৰ দ্বাৰা সেই বস্তুবিলাক আমি অলপ ডিফাৰেঞ্চ কৰিবলৈ ট্ৰাই কৰোঁ আচৰিত কথাবিলাক তেনেকুৱা তাৰমানে আৰু মাইণ্ড কনচেনট্ৰেশ্যন দিয়া যায় মানে আমাৰ ধ্যানটো আমাৰ লাগে সেইকাৰণে ক'লো মানে মণিপুৰৰ চক্ৰৰ কথা ক'লোঁ মণিপুৰৰ চক্ৰটো আমি এক্টিভ কৰিব লাগিব য়োগা কৰিলেও হয় কিন্তু ফ'ৰ্চটো জেনেৰেট কৰিম কেনেকৈ আমিতো এপ্লাই কৰিব লাগে তাততো এপ্লাই প্ৰয়োজন নাই তেওঁ শৰীৰৰ কাৰণে ঠিক আছে কিন্তু মোকতো এইটো ইউজ কৰিবলৈ আছে গতিকে এইটো প্ৰেক্টিছৰ প্ৰয়োজন আছে সেইটো কথা ঠিক আছে আপুনি এতিয়া যিটো ক্ৰীড়াৰ কথা ক'লে আপুনি সেই খেলটো আমি চাই লওঁ আপুনি ছৰ্ডৰ যিটো তৰোৱালৰ খেলটোৰ কথা কৈছে এইটো আমি এবাৰ চাই লওঁ আহক
সঁচাকৈ আপোনাৰ এইটো কলা এইটো শলাগিবলগীয়া প্ৰশংসনীয় এটা কলা আপুনি প্ৰদৰ্শন কৰিলে যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠান চাই আছে এইটো এটা আচল কথা আমাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান বুলিয়ে ক'ব লাগিব আমাৰ বাৰ্তালাপত আমাৰ আজি এইটো এটা অনুষ্ঠান এটা ব্যতিক্ৰমী অনুষ্ঠান কেলে আমি সমৰ কলাৰ ওপৰত কৰি আছোঁ আৰু সাধাৰণতে এনেকুৱা ধৰণৰ অনুষ্ঠান আমি হয়তো খুব কমেই কৰিছোঁ আমাৰ ইয়াত গতিকে আমি নিজেও ভাল লাগিছে যে এটা অলপ ব্যতিক্ৰমী অনুষ্ঠান এটা কৰিছোঁ আৰু আপোনালোকক এগৰাকী ব্যতিক্ৰমী ব্যক্তিৰ সৈতে আপোনালোকৰ লগত মত বিনিময় কৰি তেখেতৰ বিষয়ে জানি এই কলাটোৰ বিষয়ে আপোনালোকক কিছু হ'লেও জনাবলৈ আমি চেষ্টা প্ৰয়াস কৰিছোঁ এটা কথা সুধিম এতিয়া আপোনাক আপুনি এই যে কলাটো সমৰ কলা আপুনি কৰি আছে কমফুৰ ওপৰত আপুনি ল'ৰা ছোৱালীকো শিকাইছে মই প্ৰায় আজিলৈকে ধৰক 18-20 ল'ৰা ছোৱালীক শিকাইছোঁ 18-20 হাজাৰ তাৰে প্ৰায় 20-25 জন ব্লেক বেল্ট আচ্ছা আৰু বহুত আৰ্মি বহুত পুলিচ ডিপাৰ্টমেণ্ট বহুত জেগাত মোৰে ষ্টুডেণ্ট আছে আচ্ছা 18-20 হাজাৰ ল'ৰা ছোৱালী আপুনি সমৰ কলা শিকাইছে আৰু তাৰে বহু ল'ৰা ছোৱালীয়ে গৈ পেলাই মানে সামৰিক বিভাগত সোমাই তেখেতলোকে চাকৰি নিৰ্বাহ কৰিছে জীৱন আৰু জীৱিকাৰ সন্ধান পাইছে এইটো এটা সাংঘাতিক মানে অতি প্ৰশংসনীয় কথা আপোনাৰ আৰু ভৱিষ্যতলৈ এনেকুৱা কিবা স্কুল খোলাৰ কিবা নাই এতিয়া প্লেনিং কৰি আছোঁ হয় মানে কি আজিকালি যিহেতু অকণমান আগতে আমি বাহিৰত যেনেকৈ শিকাইছিলোঁ তেনেকৈ কৰিবলৈ অলপ দিগদাৰ মানে কি ধৰক ছোৱালী আহিছে ড্ৰেছ চেঞ্জ কৰিব বা অকণমান লাগে সেইকাৰণে আমি জেগাটো বিচাৰি আছোঁ জুলাই মানৰ পৰা এটা প্লেনিং কৰি আছোঁ যদি ভগৱানে দিয়ে আৰু এইখিনি শিকোৱা প্লেনিং কৰিছোঁ আমাৰ গৰাকীবোৰো মোক খুব প্ৰেছাৰ কৰি আছে যে ছাৰ স্কুল এখন খোলক আমাৰ ল'ৰা ছোৱালী শিকাব লাগে গতিকে চেষ্টা চলাই আছোঁ অতি সোনকালে হয়তো খুলিব স্কুলখন খুব ভাল কথা আমি আশা কৰিম যে আপোনাৰ এই পৰিকল্পনা বাস্তৱায়িত হওক আপুনি 7ম ব্লেক বেল্ট পোৱাৰ পিছত আপুনি বহুকেইটা সন্মানেৰে আপুনি সন্মানিত হৈছে যিসকলে আপোনাক গম পাইছে আপোনাৰ ইয়াৰ ডিব্ৰুগড় অঞ্চলৰে হওক বা এই আপোনাৰ অনুষ্ঠানৰে হওক আপোনাক সন্মানিত কৰিছে কেনেধৰণে কোনে কি সন্মানিত কৰিছে আমি ইয়াত দেখিছোঁ বিভিন্ন সম্বৰ্ধনা পত্ৰ আছে অকণমান ক'ব নেকি প্ৰথমতে কৈছোঁ প্ৰথমতে হিন্দু ক্ৰান্তি দলে মোক তেওঁলোকৰ এটা সন্মান মোক যাচে সেই সন্মানটোৰ লগতে তেওঁলোকে মোক গুৰু দ্ৰোণাচাৰ্য এৱাৰ্ডিং কৰি তেওঁলোকে মোক এই সন্মানটো দিছে আৰু এই সন্মানটোত এই এৱাৰ্ডটো তেওঁলোকে বছৰে বছৰে যদি প্ৰশিক্ষণৰ দিশত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি কোনোবাই সুনাম কৰি আহিব পাৰে তেওঁলোকে ইন ফিউচাৰ এই বস্তুটো আৰু ভালকৈ তেওঁলোকে দিম বুলি মোক কথা দি গৈছে গুৰু দ্ৰোণাচাৰ্য এৱাৰ্ড ইয়াৰ পিছতে মোক দিছে সাহিত্য সভা ভৱন ডিব্ৰুগড়ত যিটো মঞ্চৰূপা আৰু সাহিত্য সভাৰ উদ্যোগত শ্ৰুতি শিল্পী সমাজত যিটো অনুষ্ঠান তেওঁলোকে বসন্ত সন্ধ্যা বুলি যিটো বিহুৰ লগত সংগতি ৰাখি তেওঁলোকে যিটো অনুষ্ঠান কৰিলে সেই অনুষ্ঠানত তেওঁলোকে মোক এটা এৱাৰ্ড দিছে ছুইটিছ এচিভাৰ্ছ এৱাৰ্ড আৰু এৱাৰ্ডটো মোৰ সৌভাগ্য ডক্টৰ নগেন শইকীয়া ছাৰ মানে তেওঁলোকৰ আগ্ৰহত তেওঁলোকৰ কাৰণে বিশেষ প্ৰচেষ্টাত তেওঁ মানে আহি উপস্থিত হ'ল আমাৰ সকলোৰে সৌভাগ্য আছিল সেই দিনটোৰ কাৰণে আৰু সেই দিনটোত বহুত কেইজন মহাৰথী পণ্ডিত তাত উপস্থিত আছিল আৰু অনুষ্ঠানটো খুব মানে জাকত জিলিকা খুব সফলতা পাইছিলে অনুষ্ঠানটো গতিকে প্ৰথমতে এনেকুৱা ধৰণৰ এৱাৰ্ডবোৰ আচলতে এৱাৰ্ডটো দিয়াৰ লগে লগে মানুহে গামোচাখন পিন্ধি সন্মানটো বহুতেই জনাইছে কিন্তু এৱাৰ্ড বুলি এৱাৰ্ড মোক দুটা কৰিছে এইটো মানে ভগৱানৰ আশীৰ্বাদ আৰু এই দুটা সংগঠন যিকেইটা সংগঠনে মোক এইটো সন্মান যাচিলে তেওঁলোকক মই অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে সকলোৱে সুস্থ থাকক ভগৱানৰ ওচৰত তাৰে কামনা কৰিছোঁ ধন্যবাদ আমি দেখিছোঁ আপোনাৰ সম্বৰ্ধনা পত্ৰ আছে আপোনাৰ মোমেণ্টো আছে ইয়াত আৰু কেইবাখনো দেখিছোঁ আপোনাৰ পৰা আমি অনুষ্ঠানৰ প্ৰায় শেষ পৰ্যায়লৈ আহিছোঁ আপুনি ক'লে আপোনাৰ স্কুল খোলাৰ পৰিকল্পনা আছে সোনকালে খুলিম বুলি কৈছে এটা কথা আপোনাক সুধিব বিচাৰিছোঁ সমৰ কলা ল'ৰাই হওক ছোৱালীয়ে হওক এইটো শিকিব লাগে
আৰু নতুন জেনেৰেশ্যন নিজৰ আত্মৰক্ষাৰ কাৰণে এইটো শিকিব লাগে আপুনি কি কয় আজিকালি খুবেই ইম্পৰ্টেণ্ট হৈ গৈছে এইটো জনাটো আৰু চবতকৈ ডাঙৰ কথা এই কলাটোৰ লগত থাকিলে মানে নিজে ভাল বেয়াটো মানে বিচাৰ কৰি ল'ব পাৰিব এইটো এটা বহুত এডভান্টেজ তাৰমানে আমি যিটো ট্ৰেইনিং কৰাওঁ তাত মানে তেওঁলোকৰ ভাল বেয়া কাৰণে প্ৰথমতে মই ক'লোঁ নহয় ইয়াত ৰেচপেক্টটো ফাৰ্ষ্ট থাকে তাৰপৰা ডিচিপ্লিন থাকে এই বস্তুখিনি কৰিবলৈ যাওঁতে এটা প্ৰেক্টিছত তেওঁলোকে সমকলাটো শিকে আৰু স্পেচিয়েলি আজিকালি যিখিনি লেডিজ তেওঁলোকৰ কাৰণে বহুত জনা দৰকাৰ আৰু নাজানিলেও আমি সৰু কিছুমান টেকনিক শিকাওঁ যাতে তেওঁ বেগটো লৈ গৈছে বেগটো লৈ যাতে কোনোবাই ধৰিলে সেইটো কেনেকৈ তেওঁ আঁতৰাব পাৰিব বা তেওঁ তাতে কেনেকৈ মানে অন্ততঃ সেই চিটুৱেশ্যনটো বা তেওঁক সাৰিব পাৰিব সৰু বস্তু শিকাওঁ সেইখিনি শিকিলেও তেওঁলোকৰ কাৰণে বহুত হেল্পফুল হ'ব বুলি ইন ফিউচাৰ মই ভাবোঁ এইটো ল'ব লাগে শিকিব লাগে নিশ্চয় নিজৰ কাৰণে আত্মৰক্ষাৰ কাৰণে বা স্বাস্থ্যৰ কাৰণেও হয় আপোনাৰ পৰিয়ালৰ কথা অকণমান কওক আমি শেষ প্ৰদৰ্শনটো চাওঁ আপোনাৰ আমাৰ অনুষ্ঠানৰ সময় সামৰিবলৈ প্ৰায় সময় হৈ আহিছে আপোনাৰ শেষ অনুষ্ঠানত যিটো প্ৰদৰ্শন কৰিব তাৰ আগতে এইটো কথাটো জানিব বিচাৰিছোঁ আপোনাৰ পৰিয়ালৰ কথা মোৰ পৰিয়াল বুলি ক'লে আমাৰ ককা ভাই দুজন মোৰ ভাইটি আছে বোৱাৰী আছে তাৰপৰা ভতিজা এটা আছে আৰু মোৰ নিজৰ সংসাৰত মা আছে মোৰ পত্নী আছে মোৰ ল'ৰা আছে ল'ৰা PhD কৰি আছে কিহত কৰি আছে মেথামেটিক্সত কৰি আছে মেথামেটিক্স হয় ভাল লাষ্ট পৰ্যায়ত আছে সি হয় আশীৰ্বাদ কৰিব সেয়াই মোৰ এটা সৰু পৰিয়াল অতি সুন্দৰ আপোনাৰ আমি শেষৰ অনুষ্ঠানটো চাব বিচাৰিছোঁ এই অনুষ্ঠানটো আপুনি কিহত কি প্ৰদৰ্শন কৰিব এইটো কাৰণতে ইমান ইম্পৰ্টেঞ্চ নহয় তথাপিতো এটা টিউবলাইট ব্ৰেকিং মানে যিহেতু ইয়াত এনেকুৱাও ধৰক দৰ্শক আছে যিখিনি দৰ্শকে সমকলা আজি শুনিছে তেওঁলোকে এই বস্তুবিলাক চাই আনি ভাল পাব তাৰ কাৰণে এইটো আইটেম আচ্ছা স্পেচিয়েল আইটেম আমি আছোঁ ৰাণা শৰ্মাই প্ৰদৰ্শন কৰিবলৈ লোৱা শেষ যিটো অনুষ্ঠান তেখেতে টিউবলাইট ভাঙি গৈছে এইটো অনুষ্ঠান আমি চাওঁ আপোনাৰ এই অনুষ্ঠানটো চাই খুব ভাল লাগিলে আৰু দৰ্শকসকলে আজি আমাৰ এই অনুষ্ঠানটো চাই নিশ্চয়কৈ খুব ভাল পাইছে যথেষ্ট তেখেতসকলে আপলোড হৈছে নিশ্চয় আপোনাৰ এই অনুষ্ঠান চাই আমি অনুষ্ঠান সামৰিব লৈছোঁ উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলক কিবা ক'ব খুজিব নেকি আপুনি হয় এইটো মই ক'ব পৰা ধৰক ক্ষমতা ঠিক আছে বুলি নাভাবোঁ তথাপিতো মই এটা কথা ক'ব বিচাৰোঁ মই ভাবোঁ এইটো বহুত গুৰুত্বপূৰ্ণ কথা সদায় শিকিলে তেওঁ যিমানেই নাজানক নিজকে এটা ষ্টুডেণ্ট হয় মই ষ্টুডেণ্ট বুলি ভাবিব লাগে এই কথাটো মই এইকাৰণে কৈছোঁ ষ্টুডেণ্ট হৈ থাকিলে কাৰোবাৰ গালি খালেও তাৰমানে মোৰ গাত নালাগে মই যদি মাষ্টাৰ বুলি ভাবি লওঁ মোৰ যদি ইগ' আহে মোৰ শিকিবলৈ প্ৰব্লেম হয় আচলতে সদায়কৈ নিজৰ জীৱনত মই এতিয়াও নিজকে ষ্টুডেণ্ট বুলি ভাবোঁ এজন ছাত্ৰ বুলি ভাবোঁ গতিকে মই সদায় প্ৰস্তুত থাকোঁ যে গালি দিয়ক কাৰণ মই শিকিব পাৰিম আৰু সেই সূত্ৰটো লৈ তাৰমানে মই আগবাঢ়ি গৈ আছোঁ কাৰণ কেলৈ মানুহে কিবা এটা আজি পৰ্যায়তো মই পাইছোঁ সঁচা কথা কিন্তু এইটো পাম বুলিতো মই কেতিয়াও কৰা নাই কাৰণ কলাৰ জানো কেতিয়াবা শেষ আছে কলাৰ শেষ নাই সাগৰ গতিকে মই তাৰে অকণমান যি জানো কিন্তু তাতে যদি মই জানো বুলি ভাবোঁ মই মাষ্টাৰ বুলি ভাবোঁ তেতিয়াহ'লে মোৰ ইগ' আহিব আৰু তেতিয়া মই এই দিশৰ পৰা হয়তো বহুত পিছলৈ গুচি যাম অনুষ্ঠানৰ আৰম্ভণিতে মই যেতিয়া কৈছিলোঁ আপোনাক এটা শব্দ কৈছিলোঁ আপুনি 7th ব্লেক বেল্ট আপুনি গ্ৰেণ্ড মাষ্টাৰ আপুনি সন্মানেৰে সন্মানিত হৈছিল আপোনাৰ গতিকে যাত্ৰাটো বৰ্ণিল যাত্ৰা বুলি কৈছিলোঁ আপুনি কৈছেই যে মোৰ এতিয়া 50 বছৰ পাৰ কৰি গৈছোঁ গতিকে এই যাত্ৰাটো এটা বৰ্ণিল যাত্ৰা বুলি কওঁতে আপুনি আৰম্ভণিতে কৈছিল যে মোৰ এই যাত্ৰা বৰ্ণিল নহয়
মই এতিয়া শিকি আছোঁ বা আপুনি আৰম্ভণিতে কৈছে আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু নিজকে ষ্টুডেণ্ট বুলি ভাবোঁ বা বাকীসকলকো আপুনি একেধৰণে আহ্বান জনাইছে যে আপোনালোকে নিজকে সদায় ষ্টুডেণ্ট বুলিয়ে ভাবিব, নিজকে শিক্ষক গুৰু বা ডাঙৰ কিবা হৈছে বুলি ভাবিব নালাগে, ইগ'টো থাকিব নালাগে, থাকিলেই এইটো এটা মানে মানুহৰ উন্নতিটোত ই বাধাৰ হেঙাৰ স্বৰূপে এই থিয় দিয়ে। শেষ প্ৰশ্ন, আপোনাৰ ভৱিষ্যত পৰিকল্পনা? ভৱিষ্যত পৰিকল্পনা খুব মই আচলতে বৰ ডাঙৰ পৰিকল্পনা কেতিয়াও নকৰোঁ, কাৰণ কেলৈ জীৱনটো অনুভৱ হৈছে মানুহেনো কি লৈ যাব সেইটো সত্য। গতিকে মই এতিয়া কি দি যাব পাৰোঁ, অকল মাৰ্চেল আৰ্টে মই দিম বুলি নহয়, মই যি জানো মোৰ আপুনি চাব মোৰ ব্যক্তিগত লাইফতো পাৰিলে মানুহক দিনটোত এটা ভাল কথা হ'লেও কওক আপুনি, এইটোৱে মোৰ মানে ভৱিষ্যত পৰিকল্পনা। মই পাৰ দিনত হ'লেও মই এটা ভাল কথা কৈ হ'লেও মানুহক এটা উপদেশ দি হ'লেও মই এটা ভাল কাম কৰিবলৈ বিচাৰোঁ। আৰু মই আপোনাক আগতেও কৈছোঁ এই মোৰ কলাটো কোনোবাই লওক, ভগৱানৰ ওচৰত মই তাকেই প্ৰাৰ্থনা কৰিছোঁ এজন যাতে যোগ্য কোনোবাই লৈ এইটো আগুৱাব পাৰে, সেয়ে মোৰ ভৱিষ্যত পৰিকল্পনা এতিয়া। অতি সুন্দৰ পৰিকল্পনা। আপোনাৰ যি পৰিকল্পনা সেই বাস্তৱায়িত হওক, আপোনাৰ ভৱিষ্যত পৰিকল্পনা বাস্তৱায়িত হওক বুলি আমি প্ৰভু শ্ৰীচৰণত আমি প্ৰাৰ্থনা কৰিছোঁ। আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি এই কৰ্মক্ষেত্ৰখনত আৰু আগলৈ গৈ আৰু সুনাম আৰু সুখ্যাতি কঢ়িয়াবলৈ আপুনি সক্ষম হওক, আপোনাৰ পৰিকল্পনাবোৰ বাস্তৱায়িত হওক, তাকে কামনা কৰি পুনৰ আপোনাক লগ পোৱাৰ এই ষ্টুডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে বিদায় মাগিছোঁ। নমস্কাৰ।